হেল্ল' এভৰিৱান আজি 22 ডিচেম্বৰ আজি বলকচোন চাওঁ কি ভেকেঞ্চি ওলাইছে প্ৰথম পোষ্টটো ওলাইছে গ্লোবেল ছিকিউৰিটি এণ্ড ফেচিলিটি ছাৰ্ভিচৰ পৰা পোষ্টটো হৈছে ছিকিউৰিটি গাৰ্ড এণ্ড ছিকিউৰিটি ছুপাৰভাইজাৰ লোকেশ্যন তেওঁলোকে দিছে অসম আৰু হায়দৰাবাদত চেলাৰী তেওঁলোকে নিগ'চিয়েবল কৰিব যদি আপোনাৰ আগৰ এক্সপিৰিয়েঞ্চ দেখায় বা আগৰ কিমান দৰমহা পাইছিল তাৰ ওপৰত ডিপেণ্ড কৰি আৰু তেওঁলোকে এক'মডেশ্যনো দিব খোৱা আৰু থকাৰ সুবিধা আৰু এই পোষ্টটোৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে তলত দুটা ফোন নাম্বাৰ দিয়া হৈছে তাৰে এটাত আপোনালোকে ফোন কৰি ইনফৰমেশ্যন ল'ব পাৰে আদাৰৱাইজ চিভিখন চেণ্ড কৰি দিব পাৰে সেই একেটা এজেঞ্চিতে তেওঁলোকে আৰু এটা পোষ্ট উলিয়াইছে একাউণ্টেণ্ট কিন্তু এইটোৰ লোকেশ্যন গুৱাহাটী অনলি এক্সপিৰিয়েঞ্চ বিচাৰিছে এক্সপিৰিয়েঞ্চ উইথ নলেজ অফ টেলি এণ্ড GST IT এইকেইটাৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কাম কৰাৰ তেতিয়াহে আপুনি এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু তলত দিয়া সেই দুটা নাম্বাৰতে আপোনালোকৰ CVখন পঠাই দিব বলকচোন তাৰ পিছৰ পোষ্টটোলৈ যাওঁ এইটো আহিছে অট'মোবাইল স্পেয়াৰ পাৰ্টছ ইণ্ডাষ্ট্ৰী HCB এণ্ড LCV পোষ্টটো হৈছে ছিনিয়ৰ চেলছ এক্সিকিউটিভৰ লোকেশ্যন দিয়া আছে গুৱাহাটী তলতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে আৰু বা আপোনালোকৰ CVখন পঠাই দিব পাৰে আৰু ছিনিয়ৰ চেলছ এক্সিকিউটিভ যিহেতু ইয়াত চেলছৰে এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকে ফোন কৰিও সুধি ল'ব পাৰে কিমান বছৰৰ তেওঁলোকে বিচাৰিছে তাৰ পিছৰ পোষ্ট ভেকেঞ্চিটো আহিছে CA ফাৰ্ম ইন নলবাৰী টাউন CA ফাৰ্ম এখনৰ পৰা আহিছে পোষ্টটোৰ ডেজিগনেশ্যন হৈছে অডিট ষ্টাফ চেলাৰী তেওঁলোকে ৰাখিছে 10,000 কোৱালিফিকেশ্যন লাগিব BComত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু তেওঁলোকে এটা ইমেইল ID দিছে আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে এই দুটাতে যিকোনো এটাত আপোনালোকে CVখন পঠাই দিব পাৰে আৰু এক্সপিৰিয়েঞ্চ চাগে আপোনালোকৰ অডিটত কাম কৰা বা একাউণ্টিঙত তেনেকুৱা কাম কৰা থাকিব লাগিব তাৰ পিছৰ ভেকেঞ্চিটো আহিছে লুকিং ফৰ অনলাইন ছাৰ্ভিচ ৰিচিপশ্যনিষ্ট কোৱালিটি তেওঁলোকে কি বিচাৰিছে স্মাৰ্ট এণ্ড ফ্লুৱেণ্ট ইন ইংলিছ উইথ কম্পিউটাৰ এক্সপাৰ্ট ইন কম্পিউটাৰ আপোনালোক স্মাৰ্ট হ'ব লাগিব কথা বতৰাত ফ্লুৱেণ্ট ইন ইংলিছ আপোনালোকে ভালকৈ ইংলিছত কথা পাতিব পৰা হ'ব লাগিব লিখিব পৰা হ'ব লাগিব এই গোটেইখিনি জানিলে আপোনালোকে এই পোষ্টটোৰ বাবে যোগ্য আপোনালোকক এটা হোৱাটছএপ নাম্বাৰ দিছে এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিব পাৰে পোষ্টটোৰ নামটো তেনেকৈ মেনশ্যন কৰি তাৰ পিছৰ পোষ্টটোলৈ আহিছোঁ ৱান্টেড ফৰ অল্ড এজ হোম এটা অল্ড এজ হোমৰ বাবে এজন ইনচাৰ্জ কাম কেয়াৰটেকাৰৰ প্ৰয়োজন তেওঁলোকে এজটো মেনশ্যন কৰি দিছে 40 বছৰৰ ওপৰ হ'ব লাগিব যিহেতু 40 বছৰৰ ওপৰ হ'লে ভালেখিনি এক্সপিৰিয়েঞ্চ থাকে এজন মানুহৰ কাম কৰাৰ সেইবাবে তেওঁলোকে এটা কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ফোন কৰি অথবা বায়'ডাটাখন পঠাই দিব পাৰে আপোনালোকৰ দেৰি নকৰি তাৰ পিছৰ পোষ্টটোলৈ আহোঁ ৰিকুৱাৰ্ড ৰিজনেল মেনেজাৰ ফৰ কৰ্পৰেট কোম্পানী এটা কৰ্পৰেট কোম্পানীৰ বাবে ৰিজনেল মেনেজাৰ এজনৰ প্ৰয়োজন লোকেশ্যন ছাউথ ইণ্ডিয়া দিয়া হৈছে ছাউথ ইণ্ডিয়াৰ ফালে হ'ব যিকোনো জেগা হ'ব পাৰে চেন্নাই আপোনাৰ কেৰেলা কৰ্ণাটকা যিকোনো জেগা হ'ব পাৰে তো আপোনালোকে চেলাৰীটো তেওঁলোকে 6 লাখ পাৰ এনাম দিছে আৰু তেওঁলোকে TA DA সকলোবোৰ প্ৰভাইড কৰিব 6 লাখ পাৰ এনাম হ'বলৈ আপোনাৰ মান্থলি 50,000কৈ হ'ব ভালেই দিছে চেলাৰী এমাউণ্টটো তলতে এটা ইমেইল ID দিয়া হৈছে ইমেইল IDটোত আপোনালোকৰ বায়'ডাটাখন পঠাই দিব আপোনালোক যদি শ্বৰ্ট লিষ্টেড হয় তেওঁলোকে ফোন কৰিব 7 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ এইটো আহিছে লুকিং ফৰ চেলছমেন ফৰ বেকাৰী শ্বপ এখন বেকাৰী শ্বপৰ বাবে এজন চেলছমেনৰ প্ৰয়োজন লোকেশ্যন গুৱাহাটীয়ে হ'ব আৰু কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি বায়'ডাটাখন পঠাই দিব পলম নকৰি তাৰ পিছৰ ভেকেঞ্চিটোলৈ আহিছোঁ লুকিং ফৰ পোষ্ট প্ৰথমটো দিয়া হৈছে এজন মাৰ্কেটিং পাৰ্চনেলৰ প্ৰয়োজন মেইল লাগে দ্বিতীয় পোষ্টটোৰ বাবে অফিচ ষ্টাফ এজনৰ প্ৰয়োজন তেওঁলোকে ফিমেল লাগে মেনশ্যন কৰি দিছে তৃতীয় পোষ্টটোৰ বাবে একাউণ্টেণ্ট এজনৰ প্ৰয়োজন মেল বা ফিমেল যিকোনো এজন হ'লেই হ'ল আৰু চতুৰ্থ পোষ্টটোত এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰৰ এজন প্ৰয়োজন মেল বা ফিমেল যিকোনো এজন হ'লেই হ'ল মানে এপ্লাই কৰিব পাৰিব লোকেশ্যন গুৱাহাটী এণ্ড আদাৰ ডিষ্ট্ৰিক্টছ অফ আছাম যিকোনো এটা ঠাইত হ'ব আৰু কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা এবভ মানে আপোনাৰ মিনিমাম গ্ৰেজুৱেশ্যন হ'বই লাগিব আপোনালোকৰ বা তাৰ ওপৰত যদি আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন আছে তেন্তে আপোনালোকেও এপ্লাই কৰিব পাৰিব উইথ কম্পিউটাৰ নলেজ যিহেতু কম্পিউটাৰ নলেজটোৰ প্ৰয়োজনেই আজিকালি লাগেই চবতে চেলাৰী দিয়া হৈছে এট্ৰেক্টিভ চেলাৰী উইথ আদাৰ বেনিফিটছ মানে চেলাৰীটো এটা ভাল হেণ্ডচাম চেলাৰী দিব তেওঁলোকে আৰু বেলেগ যি ধৰণৰ PF CF থাকে তেনেকুৱা বেনিফিটছ থাকিব
আৰু ৱাকিং ইণ্টাৰভিউ দিছে তেওঁলোকে 11 বজাৰ পৰা 3 বজালৈ বিয়লি আৰু 23 তাৰিখে মানে কাইলৈ ইণ্টাৰভিউটো আছে GS ৰোড গুৱাহাটী লোকেশ্যনটো প্ৰপাৰলি তেওঁলোকে দিয়া নাই এই নাম্বাৰ 3টা দিয়া আছে নাম্বাৰ 3টাত আপোনালোকে কণ্টেক্ট কৰি সুধি ল'ব পাৰে ধন্যবাদ বলকচোন 9 নম্বৰ পোষ্টলৈ যাওঁ 9 নম্বৰ ভেকেঞ্চিটো আহিছে ফাৰ্ষ্ট গ্ৰোয়িং ৰেপুটেড কোম্পানী হেভিং ইটছ ৰিজনেল অফিচ গুৱাহাটী এটা ভাল ৰেপুটেড কোম্পানীৰ যিটো ৰিজনেল অফিচ মেইন অফিচটো গুৱাহাটীতে আছে তাৰ পোষ্ট এটা ওলাইছে ফিল্ড এক্সিকিউটিভ মেল লাগে কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ হেভিং 2 হুইলাৰ মানে আপোনাৰ ফিল্ডৰ জব যিহেতু সেইকাৰণে 2 হুইলাৰ লাগিব এক্সপিৰিয়েঞ্চ তেওঁলোকে এবছৰ পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু তেওঁলোকৰ চেলাৰীটো নিগোচিয়েবল কৰিব ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগৰ কামটোত কিমান কাম কৰিলে কিমান দিন এণ্ড তাৰ চেলাৰী কিমান আছিলে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে নিগোচিয়েবল কৰিব চেলাৰীটো ইমেইল আইডি এটা দিয়া আছে sunbird.protectionindia@gmail.com ইয়াতে আপোনালোকৰ CVখন পঠাই দিব আপোনালোক শ্বৰ্টলিষ্ট হ'লে আপোনালোকক ফোন কৰিব আৰু ইণ্টাৰভিউ দিব পাৰিব তাৰ শেষৰটো পোষ্টলৈ আহিছোঁ আমি ভেকেঞ্চি প্ৰথমটো ওলাইছে হস্পিটেলিটি ট্ৰেইনাৰ গুৱাহাটী শিৱসাগৰ আৰু হোজাইৰ বাবে কোৱালিফিকেশ্যন লাগে গ্ৰেজুৱেট হ'লেই হ'ল আৰু এবছৰ এক্সপিৰিয়েঞ্চ লাগিব দ্বিতীয় পোষ্টটো ৰিটেইল চেলছ এক্সিকিউটিভ ট্ৰেইনাৰ আৰু এইটো লোকেশ্যন অনলি গুৱাহাটীৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেট উইথ 1 year এক্সপিৰিয়েঞ্চ ইন ৰেলিভেণ্ট ফিল্ড আৰু তৃতীয়টো পোষ্ট ছফ্ট স্কিল ট্ৰেইনাৰ শিৱসাগৰ হোজাই বাজালিৰ বাবে কোৱালিফিকেশ্যন তেওঁলোকে গ্ৰেজুৱেট উইথ 1 year এক্সপিৰিয়েঞ্চ ইন ৰেলিভেণ্ট ফিল্ড মানে আপোনালোকৰ যিকেইটা পোষ্ট দিয়া আছে 3টা পোষ্ট এই 3টা পোষ্টৰ ধৰি লওক হস্পিটেলিটি ট্ৰেইনাৰ তাৰ বাবে হস্পিটেলিটি কৰা তেনেকুৱা এক্সপিৰিয়েঞ্চ লাগিব ৰিটেইল চেলছ এক্সিকিউটিভ ট্ৰেইনাৰ মানে আপোনালোকৰ চেলছত এক্সপিৰিয়েঞ্চ লাগিব তাৰপিছত ছফ্ট স্কিল ট্ৰেইনাৰ মানে ছফ্ট স্কিল হওক আপোনাৰ বেলেগ আছে তেনেকৈ দীনদয়াল উপাধ্যায় তেনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং তেনেকুৱা ধৰণৰ যদি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে আপোনালোকে এপ্লাই কৰিব পাৰিব তলৰ ইমেইল আইডিটো আপোনালোকৰ CVখন দি দিব গতিকে আজিলৈ এইখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লগৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ডেইলি জব আপডেটছ আপোনালোকে পাই থাকিব মই প্ৰায় চেষ্টা কৰোঁ ডেইলি দিবলৈ গতিকে আজিলৈ এইখিনিয়ে আছিলে ধন্যবাদ